নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ কোনো সাইকোলজিকেল ইনফৰমেশ্যন ভিডিঅ' লৈ অহা নাই, বাট য়েছ, এইটো এটা লাইফ স্কিল ষ্ট্ৰেটেজিৰ মানে মেছেজ হয় আপোনালোকৰ মাজলৈ মই শ্বেয়াৰ কৰিব বিচাৰোঁ। আমাৰ কি হয়, আমি প্ৰত্যেক সময়ত নহ'লেও আমি কিবা নহয় কিবা এটা মানে দৈনন্দিন জীৱনত চলি থকা কামবোৰৰ কাৰণে ইজন আনজনৰ ওপৰত নিৰ্ভৰশীল হওঁ আৰু স্বাভাৱিকতে সেনেদৰেই আমাৰ কামবোৰ পৰিচালিত হয়। এতিয়া মই যিটো মেছেজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ, সেই মেছেজটো এনেকুৱা যে আমাৰ প্ৰয়োজনীয়তা যদিও বা কামবোৰৰ ক্ষেত্ৰত আছে বেলেগৰ লগত মিলি কৰা বা লগে ভাগে কৰাৰ ক্ষেত্ৰত বেলেগৰ প্ৰয়োজন, কিন্তু আমাৰ লাইফত কিছুমান এনেকুৱা কাম বা কেতিয়াবা আমাৰ চাৰিওফালে আমি চালে আমাৰ মানে কোনো ধৰক লগত বন্ধুবৰ্গ কোনো নোহোৱা যেন এটা অনুভৱ হয়, যে যিমানেই আমাৰ লগত কোনোবা আছে সিমানেই আমি এনেকুৱা অনুভৱ কৰোঁ যে আমি একচুৱেলি অকলশৰেই আছোঁ বা আমাৰ কি হয়, আমি নিজেই নিজক মানে চম্ভালিব লাগিব। সেই চিন্তাটো এনেকুৱা নহয় যে বহুত এটা মানে অচিনাকি চিন্তা, কিন্তু বহুত সময়ত সেই চিন্তাটো আমি প্ৰত্যেকজন মানুহে অনুভৱ কৰোঁ। এতিয়া যেতিয়া আমি সেইটো অনুভৱ কৰোঁ তেতিয়া আমি প্ৰায়ে শংকিত হৈ যাওঁ, প্ৰায়ে আমাৰ মনটো বেয়া লাগে, নতুবা বহুত সময়ত আমি খুব বেছি মনোকষ্টত ভোগোঁ বা আমাৰ ডিষ্টাৰ্ব হয় মনটোত। সেইকাৰণে আমি নিজক আটাইতকৈ ভাল নিজৰ বন্ধু হিচাপে আমি নিজক গঢ়িব চেষ্টা কৰিব লাগে। যেতিয়া আমি নিজৰ কাৰণে সকলো ক্ষেত্ৰত সকলো মানে দিশৰ পৰা আমি যেতিয়া নিজৰ লগত থকা বিশ্বাসটো বা আমি নিজৰ লগত থকা আমাৰ মনোবলখিনি, আমাৰ নিজৰ লগত থকা ইচ্ছাখিনি, নিজৰ লগত থকা আমাৰ মানে স্বাভিমানখিনি বা নিজৰ লগত থকা আমাৰ আত্মসন্মানখিনি আমি নিজৰ বন্ধু বুলি মানি লওঁ বা আমাৰ নিজৰ এজন সহপাঠী বুলি মানি লওঁ জীৱনটো জীয়াই যোৱাৰ ক্ষেত্ৰত। বা যেতিয়া আমি বহুত মানুহৰ মাজত থাকিও, বহুত কৰ্মব্যস্ততাৰ মাজত থাকিও, বহুত কাম আমি বেলেগৰ লগত মিলি জুলি কৰাৰ পিছতো, একেলগে আমি অংশীদাৰ হোৱাৰ পিছতো যাতে আমি আমাৰ কাষত কাৰো উপস্থিতি বা কাৰো মানে অনুভৱ নকৰাকৈ আমি যদি নিজেই নিজৰ কামখিনি, নিজেই নিজৰ কোৱালিটিজখিনি, নিজেই নিজৰ মাজত থকা মানে ষ্ট্ৰেংথখিনিৰ বন্ধু হওঁ, তেন্তে আমি আমাৰ জীৱনটোত আটাইতকৈ বেছি নিৰাপত্তা অনুভৱটো আমি কৰিম, ছিকিউৰ ফিল কৰিম। আমি কোনো কাৰণত কেতিয়াও নিৰাপত্তাহীনতাত নুভোগোঁ। প্ৰত্যেকজন ব্যক্তিয়েই হয়তো কম বেছি পৰিমাণে, হয়তো কিছুমান ব্যক্তিয়ে বহুত বস্তু সোনকালে আয়ত্ত কৰে, হয়তো বহুত ব্যক্তিয়ে কিছুমান বস্তু লাহে লাহে আয়ত্ত কৰে, বহুত ব্যক্তিয়ে হয়তো কিছুমান বস্তু সুধি সুধি বাৰ বাৰ এজন ব্যক্তিৰ মানে উপদেশক মানে লক্ষ্য কৰি শিকে, অবজাৰ্ভ কৰি শিকে। কিছু ব্যক্তিয়ে নিজেই শিকি অধ্যয়ন কৰি বস্তুবোৰ জানে। সেই প্ৰত্যেকজন ব্যক্তিয়ে কিবা নহয় কিবা উপায়েৰে
নিজেই যদি নিজৰ বন্ধু হয় তেওঁৰ সমস্যা হওক তেওঁৰ কাম হওক তেওঁৰ দৈনন্দিন জীৱনত চলাই যোৱা সংঘৰ্ষখনেই নহওক কিয় সকলোবোৰ বস্তু তেওঁ নিজেই নিজৰ মাজত সামৰিব পাৰিব আমাক প্ৰত্যেককে মানুহ লাগে আমি প্ৰত্যেকেই সমাজপ্ৰিয় কিন্তু আজিৰ সময়ছোৱাত আমি যিমানখিনি মানুহ লগ পাইছোঁ যিমানখিনি মানুহৰ লগত আমাৰ আজি এটা সম্পৰ্ক আছে নিজৰখিনিক বাদ দি প্ৰত্যেক মানুহেই নিজৰ জীৱনত ব্যস্ত আৰু তেওঁলোকে আমাক মাত্ৰ এটা সীমিত সময়হে দিব পাৰে কাৰোবা আমি ইচ্ছা কৰিলেই বহুত এটা মানে সময় আমি বিচাৰিব নোৱাৰোঁ কাৰণ তেওঁৰো এটা নিজস্ব জীৱন আছে সেইকাৰণে আমি প্ৰত্যেকেই এই কথাটোৰ প্ৰতি মানে লক্ষ্য ৰাখিব লাগে যে আমি আমাৰে যদি বন্ধু হওঁ আমি আমাৰে যদি মানে এজন শুভাকাংক্ষী হওঁ আমি যদি নিজক চলাবলৈ নিজক যি লাগে নিজৰ প্ৰয়োজনখিনিৰ বাবে নিজে যি বিচাৰোঁ নিজে যি কৰিব খোজোঁ সেইখিনিৰ কাৰণে যদি আমি কাকো আমাৰ মানে মাধ্যম নবনাওঁ মই সেইটোৱে কৈছোঁ কাকো আমি যেনে সেই কামটোৰ বাবে তেওঁ লগত থাকিলেহে বা কৰিলেহে মোৰ হ'ব বা নহ'ব এইবোৰ বস্তুৰ প্ৰতি যাতে আমি মানে নিজকে কি কৰোঁ মানে চিন্তাধাৰাটো এনেদৰে কৰোঁ যে মোৰ বিশ্বাস আছে এই কামটো কৰি মই ভাল পাওঁ তেন্তে এই কামটোৰ গন্তব্যস্থানলৈ মই নিজেই যাব পাৰিম লাগিলে সেয়া মই লাহে লাহে যাওঁ লাগিলে সেয়া মই দৌৰি যাওঁ লাগিলে সেয়া মই চুচৰি গৈছোঁ বাগৰি গৈছোঁ অভিজ্ঞতাৰে ভৰপূৰ হৈ মই শিকি গৈছোঁ সেয়া সম্পূৰ্ণ মোৰ হ'ব সেইকাৰণে আমি এইটো লাইফ স্কিল প্ৰত্যেক মানুহে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনত এপ্লাই কৰাটো প্ৰয়োজন সেইটো এটা সময়ত নিজৰ ষ্ট্ৰেংথত পৰিণত হ'ব সেইটো এটা সময়ত অভ্যাসত পৰিণত হ'ব আৰু তেতিয়া আমি নিজৰ মাজতে নিজকে কমপ্লিট ফিল কৰিম আৰু চবতকৈ ডাঙৰ কথা আমি তেতিয়া নিজকে নিৰাপদ ফিল কৰিম ছিকিউৰ ফিল কৰিম তেতিয়া আমাৰ মনত সেলফ ডাউটৰ ভাৱবোৰ নাথাকিব তেতিয়া আমি বেলেগৰ প্ৰতি আমাৰ অপেক্ষা আৰু আশা বা এক্সপেক্টেশ্যনছ এইবোৰৰ ঠাইত নিজৰ প্ৰতি আৰু অলপ ভাল পোৱা আৰু অলপ বিশ্বাস আৰু অলপ নিজক আগুৱাই লৈ যোৱাৰ এটা নতুন ৰাস্তা ইয়াতো নতুন অভিজ্ঞতাৰে নিজকে পৰিপক্ক কৰি যোৱাৰ যি মানে যাত্ৰা সেয়াইতো জীৱন নহয় জানো সেই জীৱনকে আমি আৰু সুন্দৰ কৰি নিজৰ মানে জীৱনৰ লগৰী নিজে হ'ব পাৰিম আশা কৰোঁ আমি এনেবোৰ চিন্তাৰে যদি আগবাঢ়োঁ তেন্তে সঁচাকৈ আমাৰ জীৱনটো জীয়াবৰ বাবে খুব এক মানে সুন্দৰ পথ আমি নিজেই নিজৰ বাবে ৰেডি কৰি ল'ব পাৰিম আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পোৱাৰ প্ৰতিশ্ৰুতিৰে 2024 চনৰ শেষৰটি ভিডিঅ' আপোনালোকৰ মাজলৈ মই পাব্লিক কৰি দিলোঁ আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব সেই কুঁহিপাত FB পেজটি আপোনালোকে লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব ডেফিনেটলি কমেণ্ট কৰিব ঠিক তেনেদৰে কুঁহিপাত ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশ্যন বেলটো হিট কৰি ৰাখিব দেন ইমিডিয়েট নটিফিকেশ্যন ৰিচ কৰিব পাৰিব আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক 2025 চনটোৱে যাতে আপোনালোকৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি আৰু আনন্দৰ জোৱাৰ লৈ আহে তাৰে কামনাৰে থেংক ইউ so very much giving your valuable time to watch my video Om Namo Bhagavate Vasudevaya Namo